Hello everyone, welcome to Career Hub Assam. Apprentice ওলাইছে apprenticeৰ চাকৰি engagement of apprentices national apprenticeship training scheme. তো apprentice ক'ত ওলাইছে এইটো আমি আজি চাম দুটা জেগাত ওলাইছে এটা হ'ল চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু এটা হ'ল নেশ্যনেল ইঞ্চুৰেঞ্চ এছুৰেঞ্চ কোম্পানী লিমিটেড নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানী লিমিটেড তো আগতে কোনো চাওঁ ইঞ্চুৰেঞ্চটো চাই লওঁ হয় নাই এছুৰেঞ্চ বিশেষকৈ আমি ষ্টেট অসমত কেইটা পোষ্ট আছে চাওঁ 8টা এপ্ৰেণ্টিছশ্বিপ পোষ্ট আছে চবচে ইণ্টাৰেষ্টিং কি বস্তু জানানে এপ্ৰেণ্টিছ কৰিব হ'লেও তুমি পৰীক্ষা দিব লাগিব পৰীক্ষা প্লাছ তুমি ৰেজিষ্ট্ৰেশ্যন ফিজো দিব লাগিব এইটো মই আচৰিত পালোঁ মানে এই দুনিয়া ক'ত গৈ আছে গম বুজি পোৱা নাই মই এপ্ৰেণ্টিছশ্বিপ খাটিব হ'লে তুমি এক্সাম দিব লাগিব এক্সামটো দিব লাগিবই এক্সামটো এপ্লাই কৰিবলৈ পইচাও দিব লাগিব এজ লিমিট একেই চাকৰিৰ নিচিনা 21 বছৰ বা 30 বছৰ ঠিক আছে এছুৰেঞ্চ নিউ ইণ্ডিয়া এছুৰেঞ্চৰ ST OBC PWD নন ক্ৰিমিলিয়াৰ ইয়াতো নন ক্ৰিমিলিয়াৰ চাইছে এপ্ৰেণ্টিছশ্বিপ খাটিবলৈ ইয়াতো ক্ৰিমিলিয়াৰ নন ক্ৰিমিলিয়াৰ চব চোৱা হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব ঠিক আছে 2021 আৰু পিৰিয়ড কেৰিয়াৰ অপৰচুনিটিজ ঠিক আছে ভেলিড আধাৰ কাৰ্ড ইমেইল ID ফোন নম্বৰ পাছপোৰ্ট চাইজ এইবোৰ ডিগ্ৰী চাৰ্টিফিকেটখিনি লাগিব ইণ্টাৰেষ্টিং বস্তু কিছুমান দেখাই আছোঁ মই এইটো চোৱা জেনেৰেল OBC 800 টকা পইচা উইথ GST 944 এপ্ৰেণ্টিছশ্বিপ খাটিব হ'লে নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানীত 800 টকা প্লাছ GST 944 জেনেৰেল আৰু OBC পে' কৰিব লাগিব পে' কৰাৰ পাছত তোমালোকৰ এক্সাম হ'ব উইমেন কেণ্ডিডেটো এৰা নাই উইমেনক যে ফ্ৰী দিম বুলি উইমেন এম্পাৱাৰমেণ্ট কৰিবলৈ সেইটোতো এৰা নাই 600 টকাৰ লগতে 18% GST 708 টকা ইয়াতো ফ্ৰী এৰি দিয়া নাই ST SCকো এৰি দিয়া নাই SSC এটলিষ্ট অকণমান চাই ST SC চাকৰিৰ ক্ষেত্ৰতো সিহঁতি 100 টকাতে খেলটো খেলি দিয়ে 100 টকা হৈ যায় আচ্ছা চাফিচিয়েণ্ট ওমেনৰ কাৰণে ফ্ৰী ইয়াত এটা এপ্ৰেণ্টিছশ্বিপ ওলাইছে অসমৰ কাৰণে 8টা পোষ্ট আছে যোনটো অল অভাৰ ইণ্ডিয়াৰ ভিতৰত 800 টকা দিব লাগিব জেনেৰেলে লগতে GST 18% সেইটো চোৱা এপ্ৰেণ্টিছশ্বিপ খাটিবলৈ আৰু কি কৰিব লাগে জেনেৰেল এৱাৰনেছ জানিব লাগিব 25 মাৰ্কৰ আহিব ঠিক আছে ইংলিছ আৰু হিন্দীত পেপাৰখন আহিব ইংলিছ চুজ কৰিব লাগিব বা হিন্দী অসমীয়াত নাহে পেপাৰ ঠিক আছে তো এছএমএছ মিডিয়াম গলিম আৰু জেনেৰেল ইংলিছ 25 মাৰ্ক মেক্সিমাম বা 25 মাৰ্ক ইংলিছ কোৱান্টিটিভ ৰিজনিং ইংলিছ কম্পিউটাৰ নলেজ 25 মাৰ্ক টোটেল মাৰ্ক 100 মাৰ্ক 100 মিনিটছ নাম্বাৰ অফ কুৱেশ্যন 60 মিনিটৰ ভিতৰত 100টা প্ৰশ্ন প্ৰতিটো প্ৰশ্ন 1 মাৰ্ক ঠিক আছে তো এইটোৱে আছিলে নিউ ইণ্ডিয়া এছুৰেঞ্চ এপ্ৰেণ্টিছশ্বিপ যোনটো ওলাইছে এপ্ৰেণ্টিছশ্বিপ তো এছুৰেঞ্চ মানে কি ইঞ্চুৰেঞ্চ কোম্পানী আৰু এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং হয় এপ্ৰেণ্টিছেছ এংগেজমেণ্ট আণ্ডাৰ দি এজেছ অফ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কেম্প এইটো এপ্লাই কৰিবলৈ ইয়াৰ পৰা এপ্লাই কৰিব লাগিব বা নহ'লে এই কোম্পানী ৱেবছাইটত গৈ কিনে এপ্লাই কৰিব লাগিব এই নটিফিকেশ্যন যোনখিনি আছে মই ইউটিউব ডেছক্ৰিপশ্যনত দি দিম তাৰপিছত নেক্সট চাওঁ চেণ্ট্ৰেল বেংকত যোনটো ওলাইছে চেণ্ট্ৰেল বেংকতো একেই এপ্ৰেণ্টিছশ্বিপ যোনটো ওলাইছে হিউমেন কেপিটেল মেনেজমেণ্ট ৰিক্ৰুটমেণ্ট প্ৰমোশ্যন ডিভিজন ঠিক আছে এপ্ৰেণ্টিছশ্বিপ ওলাইছে কেইটাৰিখ লাষ্ট ডেট ক্লজিং 23 তাৰিখ দেই তো আজি হৈ গ'ল আপোনাৰ 9 তাৰিখ বেছি দিন নাই আৰু সেইখিনি মানুহে এপ্লাই কৰিব লাগিব চিটিজেন অফ ইণ্ডিয়া নেপাল ভূটান ৰিফিউজি দি আছে 28 বছৰৰ পৰা 20 বছৰৰ ভিতৰত বাকী ৰিলেক্সেশ্যনটো থাকেই PWD এইবোৰ কাৰণে ঠিক আছে ক্ৰিমিলিয়াৰৰ কাৰণে 3 বছৰ দিছে নন ক্ৰিমিলিয়াৰ মানে তুমি জেনেৰেল এজেকেট ধৰা হ'ব মানে এইটো কি হৈ গৈছে নন ক্ৰিমিলিয়াৰ তেনেহ'লে ST STও নন ক্ৰিমিলিয়াৰ আহি যাব লাগে OBC এপ্ৰেণ্টিছশ্বিপ খাটিব হ'লেও নন ক্ৰিমিলিয়াৰ লাগিব নহ'লে তুমি এপ্ৰেণ্টিছশ্বিপো খাটিব নোৱাৰা চেণ্ট্ৰেল বেংকত একেই প্ৰশ্ন চোৱা 100 মাৰ্কৰ প্ৰশ্ন 100 মাৰ্ক 60 মিনিট ইংলিছ আৰু হিন্দীত পেপাৰ আহিব অসমীয়া ভাৰ্মে যাব টেষ্ট অফ candidate applying for training seats of particular states should be proficient reading writing speaking and understanding any speakable language as mentioned in ঠিক আছে আচ্ছা বাৰু এইটো ইণ্টাৰেষ্টিং চোৱা 15,000 টকা ষ্টেপেণ্ড দিব তো 15,000 টকা মানে তাৰমানে দৰমহা পাবা আৰু একো এলাৱেঞ্চ বা বেনিফিটছ নোপোৱা অকল 15,000 আহিহে পাবা ষ্টেপেণ্ড ঠিক আছে বয়সটোতো জানে
এতিয়া চোৱা PWD কেণ্ডিডেট কিমান দিব লাগিব 400 প্লাছ GST 18% GST হ'ব তাৰমানে অনলাইন ট্ৰানজেকশ্যন 18% GST এইটো চোৱা শিডিউল কাষ্ট 600 টকা প্লাছ 18% GST অল আদাৰ কেণ্ডিডেট তাৰমানে OBC জেনেৰেল 800 টকা 18% GST গম পালা নহয় এপেণ্ডিচিপ খাটিব আছে এপ্লাই কৰিব আছে পইচাও লাগিব আৰু লগতে এক্সামো দিব লাগিব এক্সামটো পাছ কৰিবা তেতিয়াহে এপ্লাই কৰিবলৈ পাৰিবা ঠিক আছে এই দুটা পোষ্ট আহিছে যোনে যোনে এপেণ্ডিচিপ খাটিব বিচাৰিছা 1 বছৰৰ কাৰণে এক্সপিৰিয়েঞ্চ ল'বলৈ বিচাৰিছা তো এই পোষ্টটোৰ কাৰণে এপ্লাই কৰা আৰু 1 বছৰ খাটি লোৱা এইটো এক্সপিৰিয়েঞ্চ পোৱা পাছত যিকোনো বেংকত এপ্লাই কৰিব পাৰিবা চেণ্ট্ৰেল বেংকততো এপ্লাই কৰিব নোৱাৰা বিকজ এইটো আকৌ এক্সামিনেশ্যন হ'ব ক্লাৰ্কৰ হওক IBPSৰ থ্ৰুদি বা বেংক PO হওক IBPSৰ থ্ৰুদিয়ে হ'ব এইটো এক্সাম ক্লিয়াৰ কৰিলেহে চাকৰি পাবা এইটোতো এপেণ্ডিচিপ এবছৰ খাটিবলৈ তোমাৰ এইটো দিয়া হৈছে এইটো এটা অপৰচুনিটি দিয়া হৈছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া 1 বছৰ এপেণ্ডিচিপ খাটিবলৈ ঠিক আছে তো এই ভিডিঅ' ডেছক্ৰিপশ্যনত এই নটিফিকেশ্যনটো পাই যাবা ঠিক আছে ইউটিউব ভিডিঅ' ডেছক্ৰিপশ্যনত অ'কে থ্যাংক ইউ ভেৰি মাচ